হেল্ল' চেক চেক নমস্কাৰ সকলোকে বিদ্যা কোচিং কিতাপলৈ স্বাগতম জনাইছো পৰীক্ষা পালেহি সকলোৱে চাগে ধুনীয়াকৈ পঢ়ি আছে সকলোৱে পঢ়া একদম দ্ৰুতগতিত আগবঢ়াই নিছে চিন্তা কৰিব নালাগে পঢ়ি থাকিব লাগে আমি সকলোৱে কিন্তু বেছি চিন্তা কৰিব দৰকাৰ নাই মানে কি মই বিচাৰো যে কোনেও যাতে মোৰ কথা ভুলটো নকৰে যে পৰীক্ষা সময়ত বহুত ষ্ট্ৰেছ লৈ নলয় যাতে এনজাইটিৰ দৰে বা কিবা কিবি ধৰণৰ বেমাৰ আজাৰ আহিব লগা হয় সেইটো মই নিবিচাৰো সেইকাৰণে যেতিয়া আমি জানো যে নিজৰ কাম আমি নিজে সুচাৰুৰূপে কৰি আছো তেতিয়াহ'লে বাকীখিনি ভগৱানৰ কথা ঠিক আছে নে কাম কৰিছো আমি কামৰ ফল আমি পাওঁ নে নাপাওঁ সেইটো ভগৱানৰ ওপৰত ডিপেণ্ড কৰিব খালি আমি জানিব লাগিব যে আমি কাম ঠিকে কৰিছো নাই যিটো বস্তুৰ কাৰণে গৈ আছো যিটো পঢ়িব বিচাৰি আছো যিটো পৰীক্ষা দিব গৈ আছো সেই পৰীক্ষাটোৰ উপযোগীকৈ আমি বস্তুবিলাক পঢ়িছো নাই কি পঢ়িছো সেইটো চোৱাৰ আগত আমি কি পঢ়িব নালাগে সেইখিনি অতৰাই লোৱাটো বহুত ভাল কথা ঠিক আছে নে ইউটিউবত বেছি সময় নপঢ়ি পেলাই আমি যদি কিতাপ থিয়ৰিটিকেলি পঢ়াটো আমাৰ কাৰণে বেছি ভাল হ'ব এমচিকিউজ বিলাক আলোচনা কৰাৰ দৰকাৰ খুব কম থাকে কিন্তু আমি পৰীক্ষাৰ কথা চিন্তা কৰি পেলাই কেইটামান এমচিকিউ এটা বেটছ আৰম্ভ কৰিছো আৰু বাকি সব সাবজেক্টৰে ফাউণ্ডেশ্যন ক্লাছ যদি আপোনালোকে ল'ব খোজে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰাৰ আগত আমাৰ বিদ্যা কোচিং কিতাপৰ যিটো ইউটিউব চেনেল আছে তাত অলপ ভিজিট কৰক গোটেইকেইটা ক্লাছ হয় 2 মিনিট 3 মিনিটকে চাই লওক তাৰ পৰা আপুনি ডিসাইড কৰিব যে আপুনি এপটো ডাউনলোড কৰিব নে নকৰে মই ডাইৰেক্টলি কাকো ডাউনলোড কৰা বুলি নকওঁ ঠিক আছে নে সো সকলোবিলাক পৰীক্ষাৰ কথা আগত ৰাখি পেলাই কেইটামান হাই ভল্টেজ কুৱেশ্যন আমি আলোচনা কৰিব লৈছো জিএছৰ আমাৰ এই ক্লাছটো দুমাহ চলিব এই ক্লাছটো ঠিক আছে নে এই ক্লাছটো আমাৰ দুমাহ চলিব আৰু আজি এই ভিডিঅ'টোৰ এটা পাৰ্ট আমি ইউটিউবতো আপলোড কৰিম সো আপোনালোকে যদি ভাল পায় এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে খুব কম মূল্যত আমাৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি পেলাই ঠিক আছে নে সো বেছি কথা নকওঁ 10 জনে 10টা কথা কব সেইখিনি আমি শুনাৰ দৰকাৰ নাই পঢ়া সময়ত পঢ়া খালি আমি জানিব লাগিব যে কোনটো বস্তু আমাৰ এক্সামৰ কাৰণে পাৰফেক্ট সেই বস্তুটো আমি গ্ৰেব কৰিব লাগিব সেইটো ল'ব লাগিব আৰু আমি সেইখিনি বস্তু পঢ়িব লাগিব সো পঢ়াতকে বেছি আমি ৰিভাইজ বেছি কৰিব লাগিব দিনটোত আমি যদি 3 ঘন্টা পঢ়ো 4 ঘন্টা আমি ৰিভাইজ কৰিম কাৰণ 1 ঘন্টা আমি কালি পঢ়াখিনি ৰিভাইজ কৰিব লাগিব টোপনিত যেতিয়া আপুনি দেখিব যে টোপনিত পঢ়াবোৰ আহি আছে মনলৈ ইয়াৰ বিলাক আহি আছে এমেন্ডমেন্ট বিলাক আহি আছে যেতিয়া আপুনি কি পঢ়িছে সেইখিনি যেতিয়া আপোনাৰ সপোনত আহি থাকিব আপোনাৰ টোপনিত আহি থাকিব ভয় কৰাৰ কোনো কাৰণ নাই গম পাই যাব যে আপোনাৰ সিৰিয়াছ আৰম্ভ হৈ গৈছে সিৰিয়াছ টাইম আৰম্ভ হৈ গৈছে সিৰিয়াছ অকল পেশেন্টে নাথাকে সিৰিয়াছ ষ্টুডেন্টও থাকে ঠিক আছে নে সো দেৰি নকৰো আমাৰ ভিডিঅটো আৰম্ভ কৰিছো প্ৰথম আমি প্ৰশ্নটো লৈছো যে who before going to Gallows had expressed his desire for keeping his access নহয় আছে এটো কি হ'ব লাগে sh কিছনে এটো কি হ'ব লাগে এটো হ'ব লাগে s কিছনে sh intact till India is reunited and throwing them into the Indus after the reunification has been achieved তাৰ মানে কৈছে যে ফাঁচিলৈ যোৱাৰ পূৰ্বতে কোনজনে কৈছিলে যে ভাৰতখন একত্ৰিত নোহোৱালৈকে মোৰ চিতা ভস্ম মোৰ চিতা বা মোৰ অস্থি যাতে বিসৰ্জন নকৰে আৰু যেতিয়া দেশখন একত্ৰিতকৰণ হৈ যাব তেতিয়া মোৰ অস্থি সিন্ধু নদীত পেলাই দিব লাগে বা পেলাই দিয়া হৈছিল সেই মানুহজন কৈছিল আমি গম পালে নাথুৰাম গডছে আছিলে হয় সেইজন নাথুৰাম গডছে যি নাথুৰাম গডছে 30 জানুৱাৰী তাৰিখে 1948 ৰ 30 জানুৱাৰী তাৰিখে গান্ধীজীক মহাত্মা গান্ধী কি কৰিছিলে হত্যা কৰিছিলে মহাত্মা গান্ধীক হত্যা কৰিছিলে ঠিক আছে নেক্সট কোৱেশ্চন সিলভাৰ ৰিভলিউশন প্লাস ভিডিও আৰু অডিও চেক কৰি দিব ভিজিবিলিটি আৰু অডিও ঠিক আছে নহয় হেল্ল ঠিক আছে না ওকে সো সিলভাৰ ৰিভলিউশন ইজ ৰিলেটেড টু প্ৰডাকশন অফ what আমাৰ কেইটামান ৰিভলিউশন আছে আমি এই ৰিভলিউশন খিনি বিষয় জানিব লাগিব হয়নে এই ৰিভলিউশন খিনি জানিব লাগিব এপিএসসি প্ৰিলিমছ আহি আছে আৰু প্ৰিলিমছৰ আগত বেছি ষ্ট্ৰেচ ল'ব নালাগে বেছি ষ্ট্ৰেচ ল'ব নালাগে পঢ়াটো কন্টিনিউ কৰি থাকিলে হয় ষ্ট্ৰেচ লোৱাৰ দৰকাৰ নাই সো মিল্কৰ কাৰণে কি ৰিভলিউশন আছিলে মিল্কৰ কাৰণে থকা ৰিভলিউশনটোৰ নাম আছিলে হোৱাইট ৰিভলিউশন কি ৰিভলিউশন আছিলে হোৱাইট ৰিভলিউশন হোৱাইট ৰিভলিউশন আছিলে আৰু এই হোৱাইট ৰিভলিউশনৰ গুৰি ধৰোঁতা কোন আছিলে এটো আৰম্ভ কৰিছিলে কোনে আমি সকলো জানো ভাৰ্গিস কুৰেইনে আৰম্ভ কৰিছিলে কটনৰ কাৰণে কি ছিল সিলভাৰ ফাইবাৰ ৰিভলিউশন আছিলে আৰু এক্সৰ কাৰণে কি ছিল সিলভাৰ ৰিভলিউশন আছিলে আৰু এক্সৰ কাৰণে কি ছিল সিলভাৰ ৰিভলিউশন আছিলে সো কেইটামান ইম্পৰ্টেন্ট আমি ৰিভলিউশনৰ বিষয়ে চাই লওঁ যদি ব্লেক ৰিভলিউশন পেট্ৰোলিয়ামৰ লগত জড়িত পৰীক্ষাত খুব আহি থকা প্ৰশ্নটো হ'ল যে ব্লেক ৰিভলিউশন হয়নে ব্লেক ৰিভলিউশন কোনটো প্ৰডাকশনৰ লগত জড়িত এই পেট্ৰোলিয়াম জাতীয় পদাৰ্থ মানে
মানে প্ৰডাকশ্যনৰ লগত জড়িত ব্লু ৰিভলিউশ্যন ফিছৰ লগত জড়িত ব্ৰাউন ৰিভলিউশ্যন লেডাৰৰ লগত জড়িত গোল্ডেন ৰিভলিউশ্যন ফ্ৰুট এণ্ড হানিৰ লগত জড়িত গ্ৰীণ ৰিভলিউশ্যন ফুড গ্ৰেইনছৰ লগত জড়িত গ্ৰে ৰিভলিউশ্যন ফাৰ্টিলাইজাৰ পিংক ৰিভলিউশ্যন অনিয়ন red revolution meat or tomato silver revolution egg or poultry white revolution milk and dairy yellow revolution কি হ'ব oil seeds ৰ লগত জড়িত এই ৰিভলিউশ্যন খিনি আমি এইটো এটা স্ক্ৰিনশ্বট লৈ পেলাই গোটেইখিনি আমি কপিত লিখি পেলাম এতিয়া আমাৰ সুবিধা হ'ব অকল মানে স্ক্ৰিনশ্বটটো লৈ পেলাই ফোনত থৈ দিলে সাফিচিয়েন্ট নহ'ব বুজি পাইছো না নেক্সট কোৱেশ্চনটো লও যদি আমি Tripitakas are sacred books of which religion Tripitaka কোন ধৰ্ম পবিত্ৰ গ্ৰন্থ হয় Tripitaka মানে কি হয় Tripitaka মানে তিনিখন গ্ৰন্থ হুমাই আছে তাৰ এখন হ'ল কি হ'ব অভিধাম পিটকা অভিধামা পিটকা Sutta Pitaka আৰু এখন আছিল বিনয় পিটকা হয়নে বিনয় পিটকা এই কাৰ লগত জড়িত এই দুখন গ্ৰন্থ বৌদ্ধ ধৰ্মৰ লগত জড়িত বৌদ্ধ ধৰ্মৰ প্ৰচাৰকজনৰ নাম কোন হয় গৌতম বুদ্ধ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক কোন হয় গৌতম বুদ্ধৰ এই আগৰ নামটো কি আছিল গৌতম বুদ্ধৰ আগৰ নামটো কি আছিল আৰু গৌতম বুদ্ধৰ মাতৃৰ নাম কি পিতৃৰ নাম কি আমি সকলো গম পানে গৌতম বুদ্ধৰ মাতৃৰ নাম আছিল মায়া মাকৰ নাম আছিল কি মায়া কোন আছিল মাদাৰ হয়নে মাদাৰ ঠিক আছে না তাৰ পৰা পিতৃৰ নাম আছিল কি যশোধাৰা পিতৃৰ নাম নহয় ওয়াইফৰ নাম আছিল যশোধাৰা কাৰ নাম আছিল ওয়াইফ আছিল কাৰ ওয়াইফ আছিল বুদ্ধদেৱৰ ওয়াইফৰ নাম আছিল যশোধাৰা তেওঁৰ ঘোঁৰাটোৰ নাম কি আছিল তেওঁৰ হৰ্স তেওঁৰ ঘোঁৰাটোৰ নাম কি আছিল তেওঁৰ ঘোঁৰাটোৰ নাম আছিল কান্তাকা তেওঁৰ ঘোঁৰাটোৰ নাম আছিল কান্তাকা তেওঁৰ আগৰ নাম আছিল সিদ্ধাৰ্থ ঠিক আছে না তেওঁ আৰু তেওঁ জন্ম কৰিছিল বৰ্ণ কৰিছিল তেওঁ বৰ্ণ হৈছিল নেপালৰ লুম্বিনী নামে ঠাইত তেওঁৰ জন্ম হৈছিল তেওঁৰ মাকৰ নাম মায়া কিন্তু তেওঁ মাহীমাক আছিল কৰিছিল প্ৰজাপতি গৌতমী তেওঁ কোন আছিল তেওঁ মাহীমাক আছিল কোৱা হয় যে বৌদ্ধ ধৰ্মৰ প্ৰথম গৰাকী মহিলা কোন আছিল যি বৌদ্ধ ধৰ্ম অৱলম্বন কৰিছিল তেওঁৰ নাম আছিল কোন প্ৰজাপতি গৌতমী তেওঁ মাহীমাক কৈছিল প্ৰথম কি আছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা আছিল বৌদ্ধদেৱৰ জন্ম হৈ গ'ল ওয়াইফ হৈ গ'ল মাকৰ নাম হৈ গ'ল ঠিক আছে না এইখিনি আমি গম পাই গলো আৰু বৌদ্ধ ধৰ্ম এই তিনিখন গ্ৰন্থ আছিল হয়নে প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল বুলি যদি সোধা যায় কি হ'ব আমাৰ আনসাৰটো প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিল ক'ত ৰাজগীৰ বা ৰাজাগৃহ হয়নে ৰাজগীৰত হৈছিল ক'ত হৈছিল ৰাজগীৰত প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিল এখন কোনে অৰ্গানাইজ কৰিছিল অজাতা শত্ৰুৱে হয়নে অজাতা শত্ৰুৱে কৰিছিল কিমান চনত 483 BCE 483 BCE হৈছিল আৰু অধ্যক্ষ কোনে কৈছিল মহাকাশাপা আৰু ইয়াৰ অধ্যক্ষতা কোনে কৈছিল মহাকাশাপাই অধ্যক্ষতা কৰিছিল ঠিক আছে সো জিএস আমি যেতিয়া পঢ়িম না জিএস আমি সাধু কথা পঢ়িম এটা কাহিনী কথা পঢ়িম এই আমি এটা কোৱেশ্চন লৈ পেলাই গোটেই কোৱেশ্চনখিনি আমি থৰলি ডিসকাশন কৰি পেলোৱাটো হ'ব আমাৰ জিএসৰ মানে জিএস পেপাৰখন পঢ়াৰ মূল উদ্দেশ্য বা মূল তৰিকা ঠিক আছে নে আমি এখিনি গম পালো বুদ্ধদেৱৰ কিবা থাকিলে নি জানিবলে বুদ্ধদেৱৰ আৰু একো জানিবলৈ থকা নাই অভিধাম পিটকা সুতা পিটকা আৰু বিনয় পিটকা নেক্সট কোৱেশ্চন তো হলে পৃথিৱীত কিমান শতাংশ সতেজ পানী মানে ফ্ৰেশ ওয়াটাৰ মানে আমি খোৱা যোগ্য পানী কিমান আছে 2.5% থাকে এনে সো ইয়া 2.5 নাই আমি 3% আমি ক্লিক কৰিম ঠিক আছে না 3% আমি ক্লিক কৰিম এটো কি আমাৰ বিশুদ্ধ পানী আমাৰ খোৱাৰ বাবে উপযোগী পানী তাপা আহিলে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আকৌ আমি লৈছো যে 10 শিডিউল গম পা আমাৰ সংবিধানৰ 12টা শিডিউল আছে সেই 12টা স্কেডিউল বুলি কব পাৰা বা শিডিউল বুলি কব পাৰো হয়নে কিন্তু আমাৰ চলিত ভাষাত আমি শিডিউল কৈ আমাৰ মুখৰ শিডিউলে আহে কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণ স্কেডিউল হ'ব লাগে আৰু নহলে শিডিউল হ'ব লাগে ঠিক আছে না ওকে সংবিধানৰ দশম অনুসূচীৰ সৈতে সম্পৰ্কিত তলৰ কোনটো বিষয় সো ইটো হ'ব এন্টি ডিফেকশন ঠিক আছে না ডিফেকশন আমাৰ দল ত্যাগ আমাৰ ধৰা আজি এটা পাৰ্টি আছে পাৰ্টিটোৰ নাম হ'ল তেজখোৱা পাৰ্টি ধৰিলো এফালে এটা পাৰ্টি আছে তেজখোৱা পাৰ্টি
আৰু সিফালে এটা পাৰ্টি আছে মৰিশালী পাৰ্টি সো তেজখোৱা পাৰ্টিত নিৰ্বাচিত হৈ যদি কোনোবা এজন প্ৰাৰ্থী পেলাই গৈ যদি মৰিশালী পাৰ্টিত গৈ জয়েন কৰেগে তেওঁ সদস্যতা কৰা হ'ব কেনসেল কৰা হ'ব জিকাৰ পাছত হয়নে জিকাৰ পাছত যদি তেওঁ তেজখোৱা পাৰ্টিৰ নাম লৈ যদি জিকি পেলাই যদি তেওঁ জয়েন কৰেগে গৈ যে মৰিশালী পাৰ্টিত জয়েন কৰেগে তেতিয়া কি হ'ব তেওঁ সদস্যতা কেনসেল কৰা হ'ব তেওঁ সদস্যতা কি হ'ব কেনসেল কৰা হ'ব এটো কোড লিখা আছে সংবিধানৰ 10 নম্বৰ শিডিউলত লিখা আছে সংবিধানৰ 10 নম্বৰ শিডিউলত লিখা আছে সো বিত্ত আয়োগৰ আৰ্টিকলটো কিমান আছে আমি কম না 280 বিত্ত আৰ্টিকল হয় না 280 মানে 280 কোৰ হয়তো আৰ্টিকল বিত্ত বিভাগৰ বিত্তীয় মানে ফাইনেন্স কমিশনৰ আৰ্টিকল এই ইলেকশন কমিশনৰ এটা প্ৰশ্ন আমাৰ আগলৈ আছে আৰু ইয়াৰ প্ৰশ্ন এটা আগলৈ আছে সো আমি এই দুটা এতিয়া নকও সেই প্ৰশ্নটোত আমি এই দুটা বিষয় আলোচনা কৰিম ঠিক আছে না এই এন্টি ডিফেকশন ল বুজি পালো সো আমি চাৰতে কেইটা আৰ্টিকল আছে নহয় আমাৰ কেইটা শিডিউল আছে সো আমাৰ শিডিউল 10টা আছে হয়নে সৰি 12টা শিডিউল আছে হয়নে ফাৰ্ষ্টতে কি আছিল ফাৰ্ষ্টতে আমাৰ কনস্টিটিউশনত কেইটা শিডিউল আছিল প্ৰথমতে 8টা শিডিউল আছিল আপা 4টা জয়েন কৰা হ'ল 12টা শিডিউল এতিয়া বৰ্তমান আছে ক'ত আছে আমাৰ সংবিধানত আছে সো প্ৰথম সংবিধানত থকা প্ৰথম যেটো শিডিউল হেতু লগত জড়িত হৈ থকা আছে ইউনিয়ন এণ্ড টেৰিটৰিজৰ কথা আছে ইউনিয়ন এণ্ড টেৰিটৰিজৰ কথা কৈছে আৰু মানে ইউনিয়ন এণ্ড ষ্টেটছৰ কথা কৈছে ঠিক আছে ইউনিয়ন টেৰিটৰিয়েল ষ্টেটছৰ কথা কৈছে কে নম্বৰ শিডিউলত 1 নম্বৰ শিডিউলত 2 নম্বৰ শিডিউলত স্যালাৰিজৰ কথা আছে স্যালাৰিজ বিলাকৰ কথা আছে দৰমহা বিষয় আছে 3 নম্বৰ আছে ওট শপত গ্ৰহণৰ কথা আছে 4 নম্বৰ আছে ৰাজ্যসভাৰ সিটৰ কথা উল্লেখ আছে 5 নম্বৰ এসসি বিষয় উল্লেখ আছে 6 নম্বৰ এসসি এৰিয়া বিলাকৰ এডমিনিষ্ট্ৰেচনৰ কথা আছে এডমিনিষ্ট্ৰেচনৰ কথা আছে হয়নে যেনেকে এটিএমএম চাৰিখন ষ্টেটৰ কথা আছে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰামৰ কথা আছে 7 নম্বৰত কি আছে আমাৰ যিখন সূচী আছে হয়নে সূচী কোনটো বিভাগত চৰকাৰে মানে কেন্দ্ৰীয় চৰকাৰে নে ষ্টেট চৰকাৰে ৰুল বনাব পাৰিব সেই বিষয়ে লেখা আছে ইয়াত তিনিখন কি আছে সূচী আছে এখন আছে সেন্ট্ৰেল লিষ্ট এখন আছে ষ্টেট লিষ্ট আৰু এখন আছে কনকাৰেন্ট লিষ্ট এই কনকাৰেন্ট লিষ্টৰ সমৱৰ্তী সূচীত সবে ৰুল বনাব পাৰিব 8 নম্বৰ ভাষাৰ কথা আছে ল্যাঙ্গুৱেজ আমাৰ ল্যাঙ্গুৱেজৰ কথা আছে প্ৰথমে 12টা ল্যাঙ্গুৱেজ আছিল হয়নে ফাৰ্ষ্টতে 14টা ল্যাঙ্গুৱেজ আছিল আৰু এতিয়া কেটা আছে এতিয়া আছে 22টা ভাষা আছে 22টা আমাৰ কি আছে ভাষা আছে 9 নম্বৰত কি আছে 9 নম্বৰ ল্যান্ড ৰিফৰ্মৰ কথা আছে ল্যান্ড ৰিফৰ্ম মানে কি ভূমি সংস্কাৰ এই ভূমি সংস্কাৰৰ দ্বাৰা জমিনদাৰী প্ৰথা নাইকিয়া কৰা হ'ল কেতিয়া কৰা হ'ল জমিনদাৰী প্ৰথা নাইকিয়া ফাৰ্স্ট এই 10 নম্বৰ শিডিউলটো কেতিয়া এড কৰা হৈছিল আমি গম পাও না 10 নম্বৰ শিডিউলটো 1985 52nd এমেন্ডমেন্ট কৰি পেলাই সংবিধানৰ 52nd সংশোধনী কৰি পেলাই এড কৰা হৈছিল হয়নে সংশোধনী কে নম্বৰ সংশোধনী 52nd সংশোধনী কৰি পেলাই এড কৰা হৈছিল জমিনদাৰী সিস্টেমটো নাইকিয়া কৰিছিল ফাৰ্স্ট এমেন্ডমেন্ট কৰি পেলাই হয়নে 1951 ৰ কি কৰা হৈছিল এটো নাইকিয়া কৰা হৈছিল জমিনদাৰী সিস্টেমটো নাইকিয়া কৰা হৈছিল হ'ব নেক্সট আহিলে 10 নম্বৰত কি আহিলে 10 নম্বৰত আমি এতিয়া গম পালো 10 নম্বৰত কি আছিল এটা আমাৰ এন্টি ডিফেকশন কেতিয়া এই লটো কেতিয়া লগালে বা এই সূচীটো কেতিয়া জয়েন কৰিলে 1985 ৰ সংশোধনী হৈছিল কে নম্বৰ সংশোধনী আছিল এটো 52nd ইন্ডিয়ান কনস্টিটিউশন এমেন্ডমেন্ট এক্ট CAA মানে CAA দ্বাৰা 10 নম্বৰ সূচীটো লগাইছিল এই 11 নম্বৰত কি আছিল পঞ্চায়তী ইনষ্টিটিউশন মানে পঞ্চায়তী ৰাজ ইনষ্টিটিউশন বনাবৰ কাৰণে আহিছিল মানে 1992 মানে 73rd এমেন্ডমেন্ট 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা মানে CAA দ্বাৰা কি কৰা হৈছিল ভাৰতৰ সংবিধানত জয়েন কৰা হৈছিল ভাৰত কা বিষয় আছে ভাৰত মিউনিসিপালিটি কথা আছে ভাৰত মিউনিসিপালিটিজৰ কথা আছে এই মিউনিসিপালিটিজ কেতিয়া কৰা হৈছিল 74th এমেন্ডমেন্ট 1992 তে আহিছিল হয়নে আৰু এই পঞ্চায়তীয় সিস্টেমটো 1992 ত সংবিধানৰ দ্বাৰা লগোৱা হ'ল কিন্তু সম্পূৰ্ণভাৱে ইমপ্লিমেন্ট হৈছিল 1993 পৰাহে সম্পূৰ্ণভাৱে ইমপ্লিমেন্ট হৈছিল
ঠিক আছে নে সম্পূৰ্ণ ইমপ্লিমেন্ট হৈছিলে এইখিনি কথা আমাৰ পলিটি ক্লাছৰ ডিটেইল আলোচনা কৰা হৈছে কাৰণ পলিটি আমাৰ ফাউন্ডেশন ক্লাছ চলি আছে যি ফাউন্ডেশন ক্লাছ বেচ জয়েন কৰা নাই সেইসকলে যাতে সোনকালে জয়েন কৰিলে পঢ়ি বহুত ভাল পাব হেতু গ্যাৰান্টি মোৰ থাকিব নেক্সট আছে অন্তোদয়া স্কিম ইজ মিন অন্তোদয়া এই স্কিমটো কোনটো কাৰণে দিয়া হৈছিল কিহৰ কাৰণে দিয়া হৈছিল টু হেল্প দা হৰিজনস নহয় টু হেল্প দা মুসলিমস নহয় টু হেল্প দা ওল্ড পেৰেন্টস নহয় টু হেল্প দা ইকোনমিক্যালি উইকাৰ সেকশন মানে এই দুখীয়া মানে আৰ্থিকভাৱে দুখীয়া লোকসকলক সহায় কৰিবৰ কাৰণে অন্তোদয়া স্কিমটো অনা হৈছিল নেক্সট কোৱেশ্চন আহিলে অজন্তা পেইন্টিং belong to which period কোনটো পিৰিয়ডত এই অজন্তা চিত্ৰসমূহ এই অজন্তা চিত্ৰসমূহ কোনটো সময় মানে কোনটো পিৰিয়ড হয় কলা আমাৰ কিবা গুপ্তা পিৰিয়ডৰ ইয়াত জাতকা সাধু বিলাক মানে ইয়াত জাতকা টেলস বিলাক কথা লিখা আছে মানে গৌতম বুদ্ধৰ লগত জড়িত মানে গৌতম বুদ্ধৰ লগত জড়িত বিলাক কথা আছে গুপ্তা পিৰিয়ড ক'ত পোৱা যাব আমাৰ এই মধ্যপ্ৰদেশত পোৱা যাব মানে মধ্যপ্ৰদেশত পোৱা যাব এই অজন্তা পেইন্টিং ক'ত পোৱা যাব মধ্যপ্ৰদেশত পোৱা যাব নেক্সট কোৱেশ্চনটো যদি লও who recommend the dissolution of the Lok Sabha before its expiry লোকসভাৰ মিয়াদ উকলি যোৱাৰ আগতে কোনে ইয়াৰ ভংগ কৰাৰ পৰামৰ্শ দিয়ে এই মানে এই বিষয়ে আমাৰ ফাউন্ডেশন ক্লাছৰ ডিটেইল আলোচনা কৰা হৈছে হয়নে ইন্ডিয়ান প্ৰেসিডেন্টৰ যেটো আছিল হয়নে পৌৰ হয়নে তেওঁ কি কৰিব সমান কৰি পাৰিব আৰু ডিসলিউশন কৰিব পাৰিব কি পাৰিব এইবিলাক কৰিব পাৰিব কোনে প্ৰেসিডেন্টে পাৰিব যেতিয়া এখন লোকসভা বা ৰাজ্যসভা অধিৱেশন আৰম্ভ হ'ব সেই অধিৱেশনলৈ সদস্যবিলাকক এমপি সকলক নিমন্ত্ৰণ দিব পাৰিব কোনে প্ৰেসিডেন্টে পাৰিব কেই নম্বৰ আৰ্টিকলৰ মতে পাৰিব আৰ্টিকল নম্বৰ 85 ৰ মতে কি কৰিব পাৰিব প্ৰেসিডেন্টে এখন সভা আৰম্ভণি কৰিব পাৰিব তে সভাখন ভংগ কৰিব পাৰিব সো এই সভা ভংগ কৰাৰ অধিকাৰ কাৰ থাকিব ভাৰতৰ প্ৰেসিডেন্টৰ থাকিব কিন্তু আমাৰ এনেকুৱা লাগিব যে স্পিকাৰ অফ দা লোকসভা যেন লাগিব কিন্তু স্পিকাৰ অফ দা লোকসভা নহব ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব প্ৰেসিডেন্ট হ'ব নেক্সট কোৱেশ্চন আছে যে সোৰ টেষ্ট অফ কোকা-কোলা টেঙা কিয় হয় কোকা-কোলা কিয় টেঙা লাগে ঠিক আছে না কোকা-কোলা কিয় টেঙা লাগে কোকা-কোলা কিয় টেঙা লাগাৰ কাৰণ ফসফৰিক এসিড ঠিক আছে না ফসফৰিক এসিডৰ কাৰণে কোকা-কোলা কোৱাটো টেঙা ভাব এটা লাগে এই এসিটিক এসিডৰ কাম কি এই এসিটিক এসিড ক'ত পোৱা যায় ভিনেগাৰত থাকে হয়নে ই ভিনেগাৰত থাকে আৰু ইয়াৰ সোৱাদো কি হয় ইয়াৰ সোৱাদো টেঙা হয় এই এসিটিক এসিডৰ সোৱাদো কি হ'ব টেঙা হ'ব CH3COH হয়নে ওকে আৰু এই হাইড্ৰক্লোৰিক এসিডৰ কাম কি এই হাইড্ৰক্লোৰিক এসিড কি হ'ব ই আমাৰ পেটৰ ভিতৰত থাকিব HCl যি আমাৰ খাদ্যত যোৱা বীজাণুসমূহ নাশ কৰিব হয়নে সো বায়োলজি ক্লাছটো আমাৰ চলি আছে তাতো আমি এনৰল কৰিব পাৰো সো আমাৰ HCl কি হ'ব যেতিয়া আমি খাদ্য খাওঁ খাদ্য আমাৰ মুখেদি যেতিয়া যায় আমাৰ মুখত কি হ'ব আমাৰ মুখেদি যেতিয়া খাদ্য যাব মুখত থকা লেলাউটিৰ লগত খাদ্য মিহলি হৈ পেলাই আমাৰ কি হ'ব অইসোফেগাছ হৈ পেলাই আমাৰ কোন যাব পেটলে যাব মানে পেটত গৈ হাইড্ৰক্লোৰিক এসিড লগ লাগিব হাইড্ৰক্লোৰিক এসিড লগ লাগি কৰিব ইয়াক খাদ্যত থকা বীজাণুবোৰ নাইকিয়া কৰিব হয়নে সেইখিনি বিষয় পঢ়ি আছো সো এটো কি হ'ব হাইড্ৰক্লোৰিক এসিড ইয়াক আমি বাথৰুম ক্লিনিংতো ইউজ কৰিব পাৰো ফৰ্মিক এসিডক আমি কি হ'ব মেথানয়িক এসিড বুলিও আমি ক'ব পাৰো আৰু এসিটিক এসিডক আমি এটো কি ক'ব পাৰো আমি এথানয়িক এসিড বুলিও আমি ক'ব পাৰো হয়নে আৰু ইয়াৰ সোৱাদো কি হ'ব টেঙা হ'ব সো এই শুদ্ধ আনসাৰ কি হ'ব কোকা-কোলাত কি থাকিব ফসফৰিক এসিড থাকিব নেক্সট কোৱেশ্চনটো হ'ব হু আৰ দা ইলেক্টৰ্স ফৰ দা অফিস অফ দা ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি কাৰ্যালয়ৰ নিৰ্বাচক কোন মানে উপৰাষ্ট্ৰপতি পদটোত মানে কোনে ভোট দিব পাৰিব প্ৰথম অপচন দিছে ইলেক্টেড মেম্বাৰ অফ দা লোকসভা এণ্ড ৰাজ্যসভা আৰু লোকসভাৰ নিৰ্বাচিত সদস্যসকল দুই নম্বৰ দিছে যে লোকসভা ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্যসকল আৰু সিট দিছে যে একমাত্ৰ ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকল দিছে যে লোকসভা ৰাজ্যসভাৰ নিৰ্বাচিত মনোনীত সদস্যসকল এটো চাব লাগিব যে পাৰ্লিয়ামেন্ট কাক কয় পাৰ্লিয়ামেন্ট এটা ঘৰ হয় পাৰ্লিয়ামেন্ট এটা বিল্ডিং হয় যিটো বিল্ডিংত কি থাকিব যিটো বিল্ডিংত লোকসভা থাকিব ৰাজ্যসভা থাকিব আৰু প্ৰেসিডেন্ট থাকিব মানে লোকসভা থাকিব ৰাজ্যসভা থাকিব আৰু কি থাকিব প্ৰেসিডেন্ট থাকিব মানে লোকসভাৰ 545 মেম্বাৰ
আৰু ৰাজ্যসভাৰ 245 মেম্বাৰ হয়নে এই লোকসভা আৰু ৰাজ্যসভাত যদি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ হয় কাৰ দৰকাৰ হ'ব তাৰ মেম্বাৰখিনি দৰকাৰ হ'ব এতিয়া আমাৰ প্ৰশ্নটো কাৰ লগত জড়িত প্ৰশ্নটো আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ লগত জড়িত ধৰি লৈছো এইটো আমাৰ বিল্ডিং ইয়াত আমাৰ লোকসভা আছে আৰু আমাৰ ৰাজ্যসভা আছে হয়নে এতিয়া এই উপৰাষ্ট্ৰপতি কোন অধ্যক্ষ থাকে উপৰাষ্ট্ৰপতি মানে ভাইস প্ৰেসিডেন্টে কোনটো হাউসৰ হেড হয় কোনটো হাউসৰ চেয়াৰম্যান হয় তেওঁ ৰাজ্যসভাৰ চেয়াৰম্যান হয় হয়নে তেওঁ থাকিব ৰাজ্যসভা থাকিব তেওঁ কি হয় ৰাজ্যসভাৰ চেয়াৰম্যান হয় এই ৰাজ্যসভাৰ চেয়াৰম্যানজন হ'বলৈ হ'লে তেওঁ ভোটিং হ'ব তেওঁ ভোটিংত দুইটাই পাৰিব হয়নে নমিনেটেড আৰু মানে মনোনীত আৰু ইলেক্টেড আৰু নিৰ্বাচিত হয়নে দুইটা পাৰ্টি বা দুইটা ধৰণৰ মানুহে ভোট দিব পাৰিব লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচনত ঠিক আছে নে বা আমাৰ চেয়াৰম্যানৰ নিৰ্বাচনত ঠিক আছে ইয়াত কোনো বিধানসভাৰ কোনো সদস্যই ভোটদান কৰিবলৈ নাযায় ঠিক আছে নে কি নহয় কোনো ধৰণৰ আমাৰ বিধানসভা সদস্যই ভোটদান কৰিবলৈ নাযায় সো ইয়াৰ প্ৰশ্নটো কি হ'ব আমাৰ ডি আনসাৰটো শুদ্ধ হ'ব যে ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ্ছ অফ দা লোকসভা এণ্ড ৰাজ্যসভা নেক্সট কুৱেশ্যনটো আমি চাম এতিয়া